অৰুণাচলত ভয়ংকৰ পথ দুৰ্ঘটনাত নুমলীগড়ৰ একেখন ঘৰৰে 4গৰাকী লোকৰ মৃত্যু হৈছে। পথৰ কাষৰ দ খাৱৈত বাগৰি পৰে বাহন। দুই ভাতৃ সুৰজ ছেত্ৰী, ৰঞ্জিত ছেত্ৰী, সুৰজৰ পত্নী মীনা ছেত্ৰী আৰু সম্পৰ্কীয় অজয় ছেত্ৰীৰ মৃত্যু। গুৰুতৰভাৱে আহত ৰঞ্জিত ছেত্ৰীৰ পত্নী হৰিমায়া ছেত্ৰী আৰু সুৰজ ছেত্ৰীৰ 9 বছৰীয়া কন্যা ৰশ্মি ছেত্ৰী। নুমলীগড়ৰ ঔগুৰিত ঘৰ এই পৰিয়ালটোৰ। এখন স্কৰ্পিঅ' বাহনেৰে অৰুণাচললৈ গৈছিল পৰিয়ালটো। আহত দুগৰাকীক ভৰ্তি কৰোৱা হৈছে ডিব্ৰুগড়ৰ এমচিএইচত। পৰিয়ালটোত বৰ্তমান আছে সুৰজ, ৰঞ্জিতৰ মাতৃ আৰু সুৰজ ছেত্ৰীৰ 8ম শ্ৰেণীত পঢ়ি থকা পুত্ৰ। নুমলীগড়ৰ ঔগুৰি চাপৰিত এতিয়া শোকাকুল পৰিৱেশ। দহটা বজাত ৰাতি গৈছিলে আমাৰ ইয়াৰ পৰা। ভাইটি মানে মায়ে দিয়া যাম বুলি কৈছে অৰুণাচল, মইতো অৰুণাচল যাম বুলি। আৰু আপোনাৰ মোৰ ভাইটি দুটা, বোৱাৰী দুজনী আৰু ডাঙৰ ভাইটিৰ ছোৱালীজনী আৰু ড্ৰাইভাৰটো মাহী ল'ৰা মোৰ। পৰিয়ালেই আছিলে মোৰ। যোৱাকালি 5টা বজাত খবৰ পালোঁ যে গাড়ীখন এক্সিডেণ্ট হ'ল বুলি, মায়ে দিয়া বুলি জেগাত যে এক্সিডেণ্ট হ'ল, এনেকুৱা দুৰ্ঘটনা হ'ল গাড়ীখন বুলি খবৰ পাইছোঁ। তো আজি খবৰ পাইছোঁ যে ৰেস্কিউ কৰিলে দুজনক, মানে বোৱাৰী এজনী আৰু ছোৱালীজনীক। সিহঁতি দুটা বৰ্তমান হস্পিটেলত চিকিৎসাধীন আছে, সুস্থ আছে। বাকীকেইটাক এতিয়ালৈ ৰেস্কিউ কৰা হোৱা নাই বুলি খবৰ একো পোৱাই নাই। আমাৰ এতিয়া বৰ্তমানে 3জন পোৱা নাই বুলি কৈছে, মানে সেই খাৱৈত পৰি আছে। বাকী এজন উদ্ধাৰ কৰিছে আৰু তেওঁ মৃত অৱস্থাত, আৰু দুগৰাকী জীৱিত আছে, তেওঁলোক ডিব্ৰুগড়লৈ লৈ আহিছে বুলি কৈছে।